যদি 45 দিনৰ ভিতৰত আপুনি মনিটাইজেশ্যন ছেটআপ যদি নাপায় তেন্তে ফেচবুক এৰি দিব। যদি এই তিনিটা টিপছ আপুনি মানি চলে তেন্তে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন 100% 45 দিনৰ ভিতৰত পাই যাব। যদি আপুনি এই তিনিটা টিপছ মানি চলে, প্ৰথম টিপছ, আপুনি নিজৰ এটা টপিক লৈ পিনে যি টপিকত আপোনাৰ পাৰ্গত ভাল, আপোনাৰ স্কিল ভাল আছে, সেইটো টপিকত যদি ৰেগুলাৰ আপুনি ভিডিঅ' বনাই থাকে তেন্তে আপোনাৰ 25% মনিটাইজেশ্যন ছেটআপ পোৱাৰ আশা বাঢ়ি যায়। 2 নম্বৰ, যদি আপুনি ৰেগুলাৰিটি মেইনটেইন কৰি, টাইম মেইনটেইন কৰি আপুনি ভিডিঅ' আপলোড কৰি থাকে তেন্তে আপোনাৰ 50% তাত আপোনাৰ চান্স বাঢ়ি যায় যে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ। আৰু 3 নম্বৰ, আপোনাৰ যদি নিজৰ ফেচ আৰু নিজৰ ভইচ দি পিনে আপুনি ভিডিঅ' বনাইছে তেন্তে আপোনাৰ 100% আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন 45 দিনৰ ভিতৰত পাব। এইটো মোৰ ফালৰ পৰা মই গ্যাৰাণ্টি দি ক'ব পাৰিম আপোনাক।